ঠিক আছে কাইলৈ হ'ব আৰু খ্ৰীষ্টমাছৰ দিনা এইটো আপোনালোকক বেয়া নাপাব খাব লাগিছিলে আকৌ আমি খ্ৰীষ্টমাছ খাবলৈ যোৱা নিশা এজন পুলিচ বিষয়া আহি তেখেতে চিআই বুলি কৈছে চিআইজন আহি গ'লে মানে খুব অভদ্ৰামি কৰিছে আৰু মদ খাই আহিছে মদ খাই আহি আমাক কৈছে আপোনালোকৰ এই কেছৰ বিষয়ে ষ্টেটমেণ্ট ল'ম তেতিয়া মই ক'লো যে আজি নিদিওঁ দিনত আহিব দিনত দিম বুলি ক'লো তেতিয়া খুব বেয়াকে কৈছে মানে নাই আমি সদায় সদায় আহিব নোৱাৰো আমি তেখেতটো এদিনেই আহিছে বাৰু আমি আহিব নোৱাৰো গৈ গ'লে থানাত দিবগৈ বুলি কৈছে আৰু দাবী ধমকি দিছে কিছুমান আৰু মদ খাই মানে ইমানেই মাতাল হৈ আহিছে নহয় আৰু ৰাতিখন আহিছে তাৰপিছত পুলিচৰ ওপৰত আমি কি বিশ্বাস ৰাখিম তেখেতলোকে এদিন এনেকে আহি সেই অফিচাৰজনো বহুত মদ খাই আহিছিলে যোনজনে ইয়াক গুলীবিদ্ধ কৰিলে তেনেকুৱা কৰিলে আজি এইটো অৱস্থা কৰিলে তেখেতো মদ খাই আহি এনেকুৱাই হৈ আহিছিলে সেইকাৰণে আমি ভয়তে ক'লো আজি ষ্টেটমেণ্ট নিদিওঁ বুলি সেইটো বিষয় লৈ তেখেতে একদম পুৰা গালি গালাজ কৰি বাহিৰলৈ ওলাই গৈছে তেনেকুৱা ধৰণৰ আৰু এটা কথা আমি আৰক্ষীৰ ওপৰত ইমান বিশ্বাস কৰোঁ ইমান হেৰি কৰোঁ তেখেতলোকে যদি এনেকুৱা ধৰণৰ কৰে আমি কাক বিশ্বাস কৰিম সেয়াই আৰু কেইজন পুলিচ আহিছিল পুলিচ আহিছিলে 4-5জন মান তেখেতলোকে হেৰি বুলি ক'লে নেমুগুৰি বুলি ক'লে চিআই বুলি ক'লে ক'ৰ হয় ইমান বিশেষকৈ নাজানো বাৰু মহিলা পুলিচ আছিলে মহিলা পুলিচ নাই আপোনালোকৰ ঘৰত কোন কোন আছিল মই আছিলোঁ ভণ্টি আছিলে মা দেউতা ভাইটি মানুহজন এতিয়া কি আহ্বান জনাব চৰকাৰলৈ আৰু জিপি সিং ডাঙৰীয়াক এটা আহ্বান জনাম যে তেনেকুৱা পুলিচ বিষয়া যাতে ৰাখিব নালাগে মদ খাই আহি অভদ্ৰামি কৰে আৰু এই বিষয়টোলৈ একো তদন্ত নকৰাকৈ যে এনেই গুলিয়ালে ইমানখিনি কৰিলে তাৰ উচিত বিচাৰ লাগে আমাক সেইটোৱে বিচাৰিছোঁ 9টামান বজাৰ ঘটনা নাজিৰাৰ চিআই এজন আহিছিলে তেখেতে আহি প্ৰথম ফোন কৰি কৈছে আৰু আমি যাব লৈছোঁ বুলি ক'লে তাৰপিছত আহি পালে আৰু গেটৰ মুখত তাৰপিছত সোমাই আহি মানে খোজ দিব পৰা নাই মদ খাই পুৰা মদ চদ খাই নিচা হৈ আছে আৰু তাৰপিছত আহি সোধ-পোছ কৰিম বুলি ক'লে আহি বহিব দিলোঁ আৰু তাৰপিছত বহিব দিয়াৰ পিছত সোধ-পোছ কৰিম বুলিকে একো ক'ব পৰা নাই তেখেতে ভালকৈ কিহৰ কাৰণে আহিছে কি নাই অকল তোমালোকে দিছিলা কেছটো সিমানেই কৈছে তাৰপিছত কাগজ লৈ আহিছে আৰু হাতত ইমানখিনি ফাইন কৰিব লাগিব কিবা কিবি সেই ইমানেই কৈছে আৰু তাৰপিছত আমি কৈছোঁ আজি ৰাতি আমি ষ্টেটমেণ্ট একো নিদিওঁ আপোনালোক দিনত আহক তেখেতে কৈছে ইমানখিনি বাৰে বাৰে আহিব আমি নোৱাৰোঁ আমাৰ হাতত ইমান সময় নাই আমি একেটা কেছত ইমান লাগি থাকিব নোৱাৰোঁ বুলি ক'লে তাৰপিছত আমি কৈছোঁ দিনত আহক তেতিয়া সোধ-পোছ কৰিব বুলি ক'লোঁ তাৰপিছত নাই দিনত নহ'ব এতিয়াই দিবই লাগিব বুলি কৈছে আৰু পুৰা মদ চদ খাই আহিছে অভদ্ৰামি কৰিছে পৰিয়ালৰ লগত অভদ্ৰামি সেনেকৈ যি টি বকি আছে আৰু তেখেতে তাৰপিছত কি হ'ল ৰাতি অহাৰ কাৰণে আমি ভয় খাইছোঁ কাৰণ আগতো এনেকৈ ৰাতি আহি লৈ পিনে আজি ককাই কেনেকৈ অৱস্থা কৰিলে পংগু কৰি দিলে ভৰি এখন কাটি পেলাবলগীয়া হ'ল সেইটো কাৰণে আমি ভয় খাইছোঁ পিছত কেনেকৈ তেওঁ ওলাই গ'ল পিছত আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ আৰু আজি যাওক বুলি তাৰপিছত তেখেতৰ লগত অহা দুজনমান আছিলে সেইকেইজনে টানি মেলি লৈ গৈছে আৰু ঘোচ দিব পৰা নাই টানি মেলি লৈ গৈছে আমি ভিডিঅ' কৰি থৈছোঁ বাৰু গোটেইখিনি এতিয়া আৰক্ষী সঞ্চালক প্ৰধান বা মুখ্যমন্ত্ৰীক কি আহ্বান জনাব হয় এনেকুৱা হ'লেতো নহ'ব আৰক্ষীৰ ওপৰত আমি বিশ্বাস এটা ৰাখিছিলোঁ কিন্তু এনেকুৱা হ'লে আমি কাক সহায় খুজি যাম কিবা প্ৰব্লেম হ'লে সহায় খুজিবলগীয়া আমাৰ নাই আৰু এতিয়া অকল চিআইজনে মদ খাই আছিলে নে বাকী কেইজনো খাই নাই বাকী কেইজনো খাই আছিলে তাৰপিছত এইটো লেডিজ আমাৰ ঘৰত লেডিজ আছে এতিয়া লেডিজ পুলিচো লগত অহা নাই তেখেতে ভিতৰত এজনে সোমালে বাকীজনে বাহিৰতে ৰখি আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত